হাই ফ্ৰেণ্ডছ, আজি গৰু বিহুত দিনা পুৱা আমি আইতা আৰু মই এই গৰুক মালা গাঁথাৰ কাৰণে লাও বাংনা কাটি আছোঁ ৰ'বক। তাৰপিছত লাও বাংনা কটা হ'ল, এতিয়া মই মালা গাঁঠি আছোঁ। তাৰপিছত মালা চালা গাঁঠা হোৱাৰ পিছত এতিয়া আৰু এই নদীক লৈছোঁ ৰ'বক গৰুকেইটাক। এতিয়া ঘঁহি দিছোঁ পূৰা, যিহেতু ডাঙৰ সদায় গা নুধুই। আৰু আমাৰ এই নদী গাঁৱৰ প্ৰায়ভাগ মানে আনেই গৰু ধুবা, এনেকৈ ধুই আছে চবেই। তাৰপিছত মই অলপ লাও বাংনাও খুৱাই দিলোঁ ৰ'বক গৰুকেইটাক। এতিয়া গৰু চৰু ধোৱা হ'ল, এতিয়া আৰু মোৰ জন্মদিন কাৰণে আজি অলপ ভাগৱত পাঠ কৰা গৈছে, এয়া ভকতসকলক দেখাই দিলোঁ। তাৰপিছত এয়া ভকতসকল খাবৰ কাৰণে মই খুৰীমাই ৰান্ধিছে আঞ্জা। তাৰপিছত চব ৰেডি হ'ল, প্ৰসাদ চসাদ খাই এয়া ভাত দিয়াৰ ব্যৱস্থা কৰিছে, চবেই ভাত খাইছে। তাৰপিছত ভাত তাত খোৱাৰ পিছত তাৰ শেষত এয়া গধূলি আমাৰ গৰুক নতুন বিহুৱান দিলাক মাই, দি আবাই বিচি দিলাক। ভিডিঅ'টো চাই কেনে পালাক জনাব।